দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে যে শিক্ষিত হলে সন্ত্ৰাসবাদী নহব তেনেকুৱা কোনো কথা নাই। এটা ধাৰণা কৰা হৈছিল ইমান দিনে আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰ দিল্লীত যেটো আমি ঘটনা দেখা পালো অশিক্ষিত লোকে কৰা নহয়, শিক্ষিত লোকে জেহাদ কৰিছে আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এছাম লোকে ফেচবুকত স্মাইলি থামছ আপ ভাল হৈছে বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱা কালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছিল একেখিনি মানুহে আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে। কামৰূপ জিলাত আমি 5 গৰাকীক, তামুলপুৰত 1 গৰাকীক, কাৰ্বি আলঙত 1 গৰাকীক, শোণিতপুৰত 2 গৰাকী, গোলাঘাটত 2 গৰাকী, বঙাইগাঁৱত 3 গৰাকী, গোৱালপাৰাত 2 গৰাকী, বৰপেটাত 4 গৰাকী, কাছাৰত 1 গৰাকী, নলবাৰীত 3 গৰাকী, হোজাইত 2 গৰাকী, বাক্সাত 1 গৰাকী, দৰঙত 3 গৰাকী, যোৰহাটত 1 গৰাকী, সাউথ সালমাৰাত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী। এই মানুহখিনিক আমি আইডেন্টিফাই কৰিছো। দিল্লী ব্লাষ্টৰ পিছত আপোনালোকে এটা কথা বুজি পাইছে যে শিক্ষিত হলে সন্ত্ৰাসবাদী নহব তেনেকুৱা কোনো কথা নাই। এটা ধাৰণা কৰা হৈছিল ইমান দিনে আমাৰ বিধানসভাত কোৱা হৈছিল যে এখেতসকল শিক্ষা দীক্ষাত পিছ পৰি আছে কাৰণে এখেতসকল বা এওঁলোকক বিভিন্ন কামত মানুহে ব্যৱহাৰ কৰে। কিন্তু এইবাৰ দিল্লীত যেটো আমি ঘটনা দেখা পালো অশিক্ষিত লোকে কৰা নহয়, শিক্ষিত লোকে জেহাদ কৰিছে আৰু শিক্ষিত লোকে জেহাদ কৰাৰ পিছত তাক গৰিহণা দিয়াৰ পৰিৱৰ্তে অসমৰ এছাম লোকে ফেচবুকত স্মাইলি থামছ আপ ভাল হৈছে বিভিন্ন ধৰণৰ মতামত দি আমাৰ ইয়াৰ পৰিৱেশটো বিভিন্ন ধৰণে অৱনতি কৰিবৰ বাবে চেষ্টা কৰিছে। এইখিনিয়ে মানুহ যোৱা কালিলৈকে জুবিন ক্ষেত্ৰত গৈ চাউল দালি নালাগে আন্দোলন কৰি আছিল একেখিনি মানুহে আৰু বম ব্লাষ্টৰ পিছত একেখিনি মানুহে বম ব্লাষ্টক আদৰণি জনাইছে। কামৰূপ জিলাত আমি 5 গৰাকীক, তামুলপুৰত 1 গৰাকীক, কাৰ্বি আলঙত 1 গৰাকীক, শোণিতপুৰত 2 গৰাকী, গোলাঘাটত 2 গৰাকী, বঙাইগাঁৱত 3 গৰাকী, গোৱালপাৰাত 2 গৰাকী, বৰপেটাত 4 গৰাকী, কাছাৰত 1 গৰাকী, নলবাৰীত 3 গৰাকী, হোজাইত 2 গৰাকী, বাক্সাত 1 গৰাকী, দৰঙত 3 গৰাকী, যোৰহাটত 1 গৰাকী, সাউথ সালমাৰাত 2 গৰাকী আৰু কামৰূপ মহানগৰত 1 গৰাকী। এই মানুহখিনিক আমি আইডেন্টিফাই কৰিছো। আসাম টক্স আপোচবিহীন অসম কণ্ঠ।